স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি লৈ আহিছোঁ একেবাৰে সাধাৰণভাৱে ঘৰতে বনোৱা পনীৰ ৰেচিপিৰ ভিডিঅ' এটা। তো এয়া বিলাহী মই পুৰা কৰি লৈছোঁ, মিক্সিত মাৰি লৈছোঁ আৰু পিঁয়াজ লৈছোঁ, লগতে আদা নহৰু জলকীয়াও দি দিছোঁ। তাৰপিছত আৰু আপোনাৰ যিখিনি লাগতিয়াল বস্তু আৰু আদা নহৰু পিঁয়াজ জলকীয়াও চাৰিটাই দিছোঁ। এয়া আলু লৈছোঁ আৰু এইফালে অলপমান পনীৰ আছে। আৰু এইফালে কেৰাহী গৰম হ'ল, তাতে মই অলপমান মিঠাতেল দি দিছোঁ। তো তেলখিনি গৰম হৈ লওক। একেবাৰে চিম্পলকৈ বনাম দেই, সকলোৱে বনাব জানেই বাৰু, কিন্তু মোৰ ষ্টাইলত মই কেনেকৈ বনাওঁ সেইটো দেখাম বুলি ভাবিলোঁ। আৰু যিসকলে হয়তো নাজানে, বেয়া পায় বনাবলৈ, এনেকৈ চিম্পলকৈ বনাই খাব পাৰে, বহুত টেষ্টি হয়। তেল গৰম হ'ল, মই পনীৰখিনি অলপমান ফ্ৰাই কৰি লৈছোঁ। কৰি লওঁচোন, চাই থাকক কেনেকৈ কি কৰোঁ। গোটেইখিনি দি দিছোঁ, একেলগতে কৰিম মানে। অলপমান আৰু ফ্ৰাই কৰি পেলাই এইটো পনীৰ মানে লাগি যায়, আপোনাৰ হেৰিয়ত টাইমত থকাটো হয় যে পূৰা এৰাই গৈ পিনি পনীৰৰ পিছটো একেবাৰে সৰুৱে হৈ যায়, বৰ দিগদাৰ। সেইকাৰণে এইটো বনাবৰ কাৰণে কিন্তু নাপালোঁ ওচৰত তেনেকুৱা বেলেগ পনীৰ, এইটোৱে আনিলোঁ। সেইকাৰণে অলপমান ভাজি লৈছোঁ আৰু চাওকচোন কেৰাহী গোটেই তলত লাগি জ্বলি গৈছে। তো এইখিনি চব কাঢ়ি লৈছোঁ মই এখন কাঁহীত। তাৰপৰা কঢ়াৰ পাছত ইয়াতে অলপমান মই তেল এড নকৰোঁ চাগে, তেল হৈ যাব। তো বহুত বেছি তেল খোৱাটো বেয়া স্বাস্থ্যৰ কাৰণে। পূৰা ক'লা ক'লা হৈ লাগি গৈছে। এয়া অলপমান পাঁচফোৰণ দি দিছোঁ আৰু লগতে এইফালে অকণমান দিম বুলি ভাবিছোঁ মই নৰসিংহৰ পাত। আৰু পূৰা ফাটকৈ ফুটিছে মানে, মই সেইকাৰণে আঁতৰি আহিছোঁ। আৰু কেমেৰামেন মই নিজেই, হাতখন সেইকাৰণে লৰি আছে। আৰু তো এইটো পিঁয়াজখিনি দি দিম মই ইয়াতে। পিঁয়াজ মই 5টামান লৈছিলোঁ, অলপমান সৰহকৈ ল'লে গ্ৰেভিটো অলপ ভাল হয় মানে, সেইকাৰণে মই সৰহকৈ দিছিলোঁ। তো এনেকৈ পিঁয়াজখিনি ভাজি থাকিম অলপমান কালাৰ চেঞ্জ হোৱালৈকে। 2 মিনিটমানৰ কাৰণে ভাজিব লাগে আৰু তাৰপিছত নিজে নিজে কালাৰটো যেতিয়া সলায়, এয়া দেখিছে নহয়, কালাৰটো অলপ অলপ সলাইছে। তো ইয়াতে মই এতিয়া কি এড কৰোঁ চাই থাকক। পূৰা ভাজি আছোঁ মানে, তলত লাগি যাব নিদিব। মোৰ পনীৰটো লাগি পেলাই পূৰা কেৰাহীত ক'লা হৈ গৈছে, পাছত বাৰু এইখিনি এৰাই যাব। পিঁয়াজৰ পানীটো যিটো এইটো ওলাই গৈছে, দেখা পাইছে নহয়। তো এতিয়া ইয়াতে মই দি দিম যিখিনি বিলাহী পিচি থৈছিলোঁ, সেইখিনি বিলাহীখিনি মই ইয়াত দি দিছোঁ। আপোনালোকৰ প্ৰয়োজন অনুসৰি কিমান লাগে সেইখিনিতো জানেই, আৰু সেইখিনি ল'লেই হ'ল। মই বিলাহী 5টা দিছিলোঁ, বহুত ডাঙৰ ডাঙৰ নাছিলে আৰু ঘৰুৱা বিলাহী আছিলে, সেইকাৰণে টেঙাও হৈছিল অলপমান, কিন্তু বেয়া লগা নাছিল, টেঙা টেঙা লাগিছিল খাবলৈ। আৰু এইখিনি পূৰা ভাজি থাকিম এতিয়া, লৰাই লৰাই। এয়া পনীৰ থৈ দিছোঁ। মায়ে এইফালে বেচন ফ্ৰাই কৰি, বেচনত মানে আপোনাৰ হেৰি কৰি আছে, বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে। আৰু এইফালে দাইল বাতি থৈছে, পূৰা উতলি আছে। এইটো বেঙেনা কাটি কৰি পেলাই এনেকৈ পানীত দি থৈ দিছে। মাজত ফুটা হৈ গ'ল, পোক আছিলে নেকি চাগে। এইখিনি মই এনেকৈ হেৰি কৰি আছোঁ। আৰু এইফালে তলৰখিনি এৰাই এৰাই গৈ আছে, দেখিছেনে। আৰু ইয়াতে মই একেবাৰে সাধাৰণ মছলা লৈছোঁ, জিৰা গুড়ি লৈছোঁ অকণমান ধনিয়া পাউডাৰ, নিমখ হালধি আৰু ৰেড চিলি, আৰু বেলেগ একো দিয়া নাই। তো এইখিনি দি দিম ইয়াতে। আৰু লগততো পিঁয়াজৰ লগত আদা নহৰু দিয়াই আছিল যিহেতু, সেইকাৰণে বেলেগ মছলা ইমান প্ৰয়োজন নহয় মই ভাবোঁ। এনেকৈ একেবাৰে চিম্পলকৈ খালেই ভাল লাগে। অকণমান পানী দি পেলাই বাতিটোত লাগি থকাখিনিও দি দিছোঁ। আৰু পূৰা লৰাই থাকিব এতিয়া, লৰাই আছোঁ। আৰু তলৰ ফালৰ সেইখিনি এৰাই এৰাই গৈ আছে, দেখা পাইছেনে। আৰু কালাৰটো চেঞ্জ হৈ গৈছে। কালাৰ চেঞ্জ হোৱালৈকে, আৰু যেতিয়া মছলাটো ভালকৈ মিলি নাযায় তেতিয়ালৈকে, তেল এৰি নিদিয়ালৈকে এনেকৈ ভাজিয়ে থাকিব লাগিব। মছলাটো যিমান ভাজিব তেতিয়াহে টেষ্টটো মানে বেছি ভাল হয়। আৰু তলিবৰ কাৰণে দিছোঁ। গেছৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। পনীৰখিনি দিছিলোঁ যে পূৰা ফুটিছে মানে। এনেকৈ মই বাৰে বাৰে মানে ঘনাই ঘনাই লৰায়ে আছোঁ। লৰাই থাকিলে খাবলৈ ভাল হয় আৰু ধৰি নাযায় তেতিয়া। যিমান পাৰে মানে লৰাই থাকিব। আৰু হাতৰে যাদুৱে কালাৰ চেঞ্জ হৈ গৈ আছে, দেখা পাইছেনে বাৰু।
কালাৰটো ভাল লগা হৈ আহি আছে এতিয়া। এয়া জুইটো একেবাৰে কম কৰি পেলাই মই ওপৰত ঢাকনাখন মাৰি দিছোঁ, অলপমান সিজক এনেকৈ কম জুইতে। তাৰপাছত এয়া অলপ সময় সিজাৰ পাছত আকৌ খুলি চাইছোঁ, দেখিছে তেল এৰি দিছে পূৰা, আৰু কালাৰো একদম মজা হৈ আহি আছে, আৰু গোন্ধটো বহুত ধুনীয়া হৈছিলে তেতিয়া। তো ইয়াৰ পিছতে মই আলু আছিলে যে আলুখিনি দি দিছোঁ। আলুখিনি মানে ফাৰ্ষ্ট টাইম ফ্ৰাই কৰি ল'ব লাগিছিলে, সেইখিনি মই পাহৰি গ'লোঁ, থাকি গ'ল, পাছতহে মনত পৰিছে। পাছত ভাবিলোঁ আৰু ফ্ৰাই নকৰোঁ, এনেকৈয়ে দি দিওঁ। তেনেকৈ দি দিছোঁ। এতিয়া সিজোতে অলপমান টাইম লাগিব, ফ্ৰাই কৰি লোৱা হ'লে হয়তো ইমান টাইম নালাগিলে হয়। তাৰপিছত আকৌ ঢাকি দিম, এয়া ঢাকি দিলেও দেখা পাইছে। তো এনেকৈ ঢাকি থাকিব, লৰাই থাকিব, সেইটোৱে আৰু। আকৌ অলপমান লৰাই চাইছোঁ, তলৰ এইবোৰ জ্বলাবোৰ পূৰা এৰাই গ'ল, মানে পনীৰখিনি যে জ্বলি পেলাই লাগি গৈছিলে, পূৰা এৰাই পেলাই মিক্স হৈ গৈছে তাতে। সেয়া পূৰা উতলি আছে। আচলতে মই অকণমান পানী দি দিছিলোঁ, ক্লিপটো ল'বলৈ থাকি গ'ল লৰালৰিকৈ। পাহৰি যাওঁ, মানে ভিডিঅ' কৰি থকা ইমান অভ্যাস নাই যে, পটককৈ দিয়ে দিয়া যায়। আলুটো সিজিছে আৰু অলপমান সিজাৰ পাছত আমি পনীৰখিনি দিব পাৰিম। আলু আৰু অলপ সিজিব লাগিব। তো এতিয়া পনীৰখিনি দি দিওঁ। পনীৰখিনিৰ লগত ভালকৈ মিক্স হ'লে খাবলৈ বেছি ভাল লাগিব, কাৰণে পনীৰখিনিও দি দিছোঁ, আৰু অলপমান লৰাই থাকিম, ঢাকি দিম। তাৰপাছত আমাৰ পনীৰ ৰেচিপি শেষ হৈ যাব, আৰু টেষ্টটো বহুত ভাল হৈছিলে খাবলৈ। মানে মই ভাল পাইছিলোঁ, আৰু ঘৰৰ মানুহেও ভালে পাইছিলে খাই বোলে। কাৰণে এনেকৈ বনাই খাবচোন এদিন, একেবাৰে কম সময়তে হৈ যায় আৰু বহুত টেষ্টি হয় খাবৰ কাৰণে। আমাৰ পনীৰ একেবাৰে কমপ্লিট হৈ গ'ল। গ্ৰেভিটো মই ইমানতে ৰাখিছোঁ, আপোনালোকে যেনেকৈ যাৰ ইচ্ছা মানে ইমানটো ৰাখিব পাৰে। ইয়াতকৈ অলপ কম কৰোঁ বুলিলেও কমাব পাৰে, আৰু পনীয়া কৰোঁ বুলিলেও কৰিব পাৰে আৰু। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব ৰেচিপিটো, আৰু ট্ৰাই কৰি চাব এবাৰ সকলোৱে। মানে যোনে পনীৰ বনাবলৈ বেয়া পায়, সেইসকলে ট্ৰাই কৰি চাব পাৰে, আৰু খায়ো ভাল লাগিব। আৰু যদি ট্ৰাই কৰে কেনেকুৱা লাগিল জনাব। তো আজিলৈ বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আৰু দুখনমান মই ফটো এড কৰি দিছোঁ শেষত, চাবচোন।